মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক ভালে আছা। আজি আমি তোমালোকৰ বাবে মানৱ বন্দনা কবিতাটি কিছু আলোচনা কৰিব ওলাইছোঁ। মানৱ বন্দনা কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালা এগৰাকী ৰোমান্টিক কবি হিচাপে আমি জানিব পাওঁ। এইখিনিতে আমি চন্দ্ৰকুমাৰ আগৰৱালাক ৰোমান্টিক কবি বোলাৰ কাৰণ সম্বন্ধে কিছু আলোচনা কৰোঁ। জোনাকী যুগৰ ত্ৰিমূৰ্তি এইসকলৰ ভিতৰত আছিল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এই তিনিওজনক ত্ৰিমূৰ্তি বোলা হয়। ইয়াৰে অন্যতম আছিল চন্দ্ৰকুমাৰ আগৰৱালা। তেখেতৰ সম্পাদনাত প্ৰকাশিত জোনাকী 1889 চনত প্ৰকাশ হৈছিল। এই জোনাকী কাকতৰ মাজেৰে কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী নামৰ কবিতা এটা প্ৰকাশ পাইছিল। আৰু এই কবিতাটো ৰোমান্টিক কবিতাৰ লক্ষণসমূহ সুন্দৰ ৰূপত প্ৰস্ফুটিত হৈছিল। মন কৰিবা, এইটো কবিতা হৈছে অসমীয়া সাহিত্যত প্ৰথম ৰোমান্টিক কবিতা। এইখিনিতে মন কৰিবা, ৰোমান্টিকতাৰ লক্ষণ বিশিষ্ট কবিতা ৰচনা কৰি কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱ আমাৰ মাজত পৰিচিত, সেয়ে তেখেতক ৰোমান্টিক কবি বুলি আমি অভিহিত কৰোঁ। তেখেতৰ মাধুৰী নামৰ কবিতা এটা উৎকৃষ্ট ৰোমান্টিক কবিতা। এইখিনিতে আমি ৰোমান্টিক কবিতাৰ লক্ষণ বা বৈশিষ্ট্য এইখিনি আমি জানি লোৱা ভাল হ'ব। তেতিয়াহে আমাৰ আলোচনাৰ পাঠ মানৱ বন্দনা কবিতাটো বুজাত আমাৰ সহজ হৈ পৰিব। তোমালোকে জানা যে যিকোনো বস্তুৰ সৃষ্টিৰ অন্তৰালত এটা বিশেষত্ব আছে। কবিতাৰ বিভিন্ন শাৰীৰ ভিতৰত ৰোমান্টিক কবিতাও এটা, আৰু এই যে ৰোমান্টিক কবিতা, ইয়াৰো এটা নিৰ্দিষ্ট এটা লক্ষণ বা বৈশিষ্ট্য আছে। ৰোমান্টিক কবিতাৰ প্ৰধানত বৈশিষ্ট্যসমূহ বা লক্ষণসমূহ এনেধৰণৰ: প্ৰকৃতি প্ৰীতি, অতীত প্ৰীতি, অলৌকিক বা কল্পনাৰ সহায়ত এখন কল্পজগতৰ সৃষ্টি কৰা, তাৰোপৰি বাস্তৱ বিমুখিতা, সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ, কল্পনাৰ মুক্ত প্ৰকাশ, তাৰোপৰি পৌৰাণিক আখ্যান উপস্থাপন, ভৱিষ্যতৰ প্ৰতি গভীৰ আস্থা, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতি অনুৰাগ, লগতে প্ৰিয়া ৰূপ দৰ্শন, মানৱতাবাদ, অতীন্দ্ৰিয়বাদ, স্বদেশ প্ৰীতি আদি। এতিয়া আহোঁ মানৱ বন্দনা কবিতাটোৰ অন্তৰ্নিহিত ভাৱ কিদৰে প্ৰকাশ পাইছে তাৰে আলোচনালৈ। ইতিমধ্যে তোমালোকে কবিতাটো পঢ়িছা, হয়তো বুজিছাও। তথাপি আজি তোমালোকৰ বাবে দুটামান ব্যাখ্যা দাঙি ধৰিব খুজিছোঁ। কবিতাটো প্ৰতিটো পংক্তিত কবিৰ অন্তৰত উদ্ভৱ হোৱা মানৱ প্ৰেমৰ উদগীৰণ দেখিবলৈ পোৱা যায়। তোমালোকে সুন্দৰভাৱে কবিতাটি আওৰাই লৈছা, পঢ়িছা, ভালদৰে বুজি পাইছা। প্ৰথম পংক্তিত কি বুলি আছে? যে আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ। ময়াপী জীৱ মানে মায়ামোহেৰে আবৃত, মায়ামোহ ধাৰণ কৰিব, মায়ামোহ উপজাব পৰা, মায়ামোহ দিব পৰা। এই যে মানুহ ময়াপী জীৱ বুলি কৈছে, লগতে মানুহৰ সোঁতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? কথাষাৰৰ মাজেৰে মন কৰিবা, কথাষাৰৰ মাজেৰে উদ্ভৱ হোৱা ভাৱৰাশি এনেধৰণৰ যে কবিয়ে সমগ্ৰ বিশ্বৰ জীৱজগতখন লক্ষ্য কৰি মহাচন্ন হৈ পৰিছে। যদিও মানুহ শব্দটো ইয়াত প্ৰয়োগ কৰিছে, দৰাচলতে মানুহ শব্দটোৰ অৰ্থ অতি ব্যাপক।
আমি জানো যে শব্দৰ 3টা শক্তি আছে। ত্ৰিশক্তি বুলিও কোৱা হয়। এই 3টা শক্তি হৈছে অভিধা, লক্ষণা আৰু ব্যঞ্জনা। অভিধা বুলি ক'লে তোমালোকক ইতিমধ্যে আগতে কৈছিলোৱেই যে অভিধা মানে অভিধানৰ যিটো অৰ্থ প্ৰকাশ পায় সেইটোক অভিধা বুলি কোৱা হয়। ঠিক লক্ষণা লক্ষণযুক্ত মানে লক্ষণযুক্ত অৰ্থ প্ৰকাশ কৰিলে সেইটো লক্ষণযুক্ত বুলি কোৱা হয়। ঠিক তেনেকৈ ব্যঞ্জনা অনুৰণন ধ্বনিত হোৱা অৰ্থ প্ৰকাশ কৰে। গতিকে দেখা যায় আমি বুজি পাব লাগিব যে কবিয়ে কবিতাত যি উল্লেখ কৰিছে মানুহ শব্দটোৰ তাৰ ভাৱাৰ্থ অতি ব্যাপক। সৃষ্টিকালৰ পৰা চামে চামে জীৱ জগতৰ নিৰন্তৰ গতিধাৰা অবিৰতভাৱে চলি আছে। প্ৰেম, ভাতৃত্ব, মৰম আৰু পৰোপকাৰী মনোভাৱ পোষণ কৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি দয়াপৰৱশ হৈ সমিল মিলেৰে চলিব লাগে। এইটো চিৰাচৰিত নিয়ম, কেতিয়াবা ব্যতিক্ৰম। কবিৰ দৃষ্টিত স্বৰ্গ আন বেলেগ জগত নহয়। যদিহে মানুহে মানুহৰ মহানুভৱতা গুণেৰে গুণান্বিত হৈ জীৱ জগতখনৰ প্ৰেম আৰু ভাতৃত্ব, দয়া আৰু মৰম, সম্প্ৰীতি আৰু সমৃদ্ধি গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰে, তেনেহ'লে এই জগতখনেই এখন স্বৰ্গ হৈ পৰে। মানৱ দৰদী কবিৰ আগৰ এডাল হৃদয়কুঞ্জত প্ৰস্ফুটিত হৈছে জগতৰ প্ৰতি মহানুভৱতা। যিদৰে দেৱতাৰ পূজাৰ বেলিকা ধূপ, দীপ, নৈবেদ্য, বাদ্য অৰ্ঘ্যলৈ পূজা কৰিব লোৱা হয়, কবিয়ে তদ্ৰূপ এই মানৱ সমাজখনত, এই চিৰাচৰিত জগতখনত, প্ৰকৃতি প্ৰদত্ত জগতখনত তদ্ৰূপ প্ৰেম, দয়া, মমতা আদি নৈবেদ্য স্বৰূপ লৈ জগতৰ কল্যাণকৰ কামত নিমজ্জিত হৈ আত্মোৎসৰ্গ মনোভাৱেৰে জগতৰ জয়গীতি গোৱাৰ কথা কৈছে। ইয়াত কৈছে নহয়, কৰা পূজা বাদ্য অৰ্ঘ্য লৈ জয় জয় মানৱদেৱ। মানে কি যে এই মানৱ জগতখনক সেৱা কৰাৰ কথা কৈছে। সেৱা কি? ধূপ দীপ নৈবেদ্যৰে সেৱা কৰাৰ কথা কোৱা নাই। সেৱা সেইটো যে আন্তৰিকতা, সহানুভূতিতা, সহমৰ্মিতা, অনাশ্ৰয়ক আশ্ৰয়, অসহায়ক সহায় কৰি যি মানৱতাৰ নিদৰ্শন দাঙি ধৰা হয়। লগতে মন কৰিবা এই জীৱ জগতখনৰ কথা। এই জীৱ জগত বুলি ক'লে ইয়াত সমগ্ৰ জগতখনৰ কথা। মানুহ শব্দটোৰ জৰিয়তে গোটেই জগতখনৰ কবিয়ে বিচাৰিছে জয়গীতি। ঠিক এই ওপৰত উল্লেখিত কথাখিনি কবিতাটোৰ আত্মা আৰু এই আত্মা প্ৰকাশ কৰিবলৈ সৰলভাৱে কবিতাটোত পংক্তিসমূহ ব্যৱহাৰ কৰা হৈছে। কবিতাটোত কবি হৃদয়ত উঠলি উঠা মানৱতাবাদ আৰু জীৱ জগতৰ প্ৰতি উদাৰ মহানুভৱতা আৰু অধিক শ্ৰমমুখী হৈ জীৱ জগতৰ সৃষ্টিৰ মহত্বতা ৰক্ষা কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে। ৰোমান্টিক কবিতাৰ বৈশিষ্ট্যসমূহ এই কবিতাটিৰ অন্তৰ্গত প্ৰকৃতি প্ৰীতি, অতীন্দ্ৰিয়বাদ আৰু মানৱতাবাদ স্পষ্ট আৰু ব্যাপক ৰূপত উদ্ভাসি উঠি অৰ্থপূৰ্ণ কৰিছে। সেই দৃষ্টিকোণৰ পৰা আমি যদি লক্ষ্য কৰোঁ, কবিতাটোক ৰোমান্টিক কবিতা বুলি ক'ব পাৰি। মন কৰিবা যে অতীন্দ্ৰিয়বাদ ভগৱানৰ ঐহিক শক্তিৰ প্ৰেৰণা লাভ কৰি শক্তি সঞ্চয় কৰি সুদৃঢ় মনোভাৱেৰে এক গতিশীল আৰু আনন্দ প্ৰেমময় এখন জগত, এখন সমাজ সৃষ্টি কৰাৰ যি মানসিকতা,
য'ত ভগৱানৰ আশীৰ্বাদক অনুভৱ কৰা হয়, যে ভগৱানৰ অস্তিত্ব অনুভৱ কৰা হয়, সেয়া হৈছে অতীন্দ্ৰিয়বাদ। গতিকে কবিয়ে এই মানৱ বন্দনা কবিতাটোৰ জৰিয়তে সমগ্ৰ মানৱ সমাজ, মন কৰিবা, মানৱ বন্দনা, ইয়াত আহিছে মানুহ, গৈছে মানুহ, আৰু শেষত কৈছে জয় জয় মানৱদেৱ। এই যে মানুহ আৰু মানৱ, অৰ্থাৎ মানুহৰ জৰিয়তে জীৱ জগত, চৰাচৰ জগতখনত, এই প্ৰাণীময় জগতখনৰ কথা কবিয়ে উত্থাপন কৰিছে। আৰু শেষত এই জগতখনৰ ইটোৱে সিটোক পৰস্পৰে পৰস্পৰৰ মিলন প্ৰীতিৰে আগবাঢ়ি গৈ এই জগতখন চিৰশাশ্বতময় কৰিবৰ প্ৰয়াস বা ইচ্ছা বা আশা কবিতাটিৰ মাজেৰে প্ৰকটিত হৈছে, প্ৰকাশ পাইছে। আমি গম পাইছোঁ নহয় যে ভৱিষ্যতৰ আশা, প্ৰকৃতি প্ৰীতি, অতীত প্ৰীতি, অতীন্দ্ৰিয়বাদ, মানৱতাবাদ, এই লক্ষণযুক্ত কবিতাসমূহক ৰোমান্টিক কবিতা বুলি কোৱা হয়। গতিকে আমি দেখিছোঁ মানৱ বন্দনা কবিতাটিত কবিয়ে এই ধৰণৰ চিন্তা, এই ধৰণৰ মত পোষণ কৰি সুন্দৰ ৰূপত প্ৰকাশ কৰিছে। গতিকে এই কবিতাটোৰ থুলমূল আভাস হিচাপে তোমালোকক এইখিনি কথা দাঙি ধৰিছোঁ, যে অৱশ্যে মই কবিতাটিৰ প্ৰতিটো পংক্তি তোমালোকক পাঠ কৰি দিয়া নাই। পাঠ কৰিলে তোমালোকে নিজে পঢ়ি পেলাই সুন্দৰ উপলব্ধি হৈছে, তোমালোকে বুজিব পাৰিছা। একেবাৰে সৰল আৰু নিভাঁজ সুন্দৰ ৰূপত কবিতাটি প্ৰকাশ কৰিছে কবিয়ে। ভাষা সৰল, ভাৱৰ গভীৰতা, অৰ্থৰ ঘনত্ব, কবিতাটো অধিক মহত্ব লাভ কৰিছে। গতিকে আমি এই ধৰণে কবিতাটো বিশ্লেষণ কৰিব লাগিব। ইতিমধ্যে তোমালোকে আগতেও কবিতাটো হয়তো হাইস্কুলীয়া স্তৰত কবিতাটো পাইছিলা। ইতিমধ্যে মানৱ বন্দনা কবিতাটি সকলোৰে অথস্থ বুলিয়ে ক'ব পাৰি। গতিকে তোমালোকে নিশ্চয় গম পাইছিলা, যদিও আজি মই ইয়াৰ অৰ্থটো অলপ বেলেগ ধৰণে বুজাব গৈছোঁ, যে প্ৰকৃততে যি কবিতাটোৱে ক'ব গৈছে, কবিতাটোৰ আত্মা যিটো আত্মা, সেই আত্মাটোৰ কথাই আজি মই তোমালোকক অৱগত কৰিছোঁ। আজিলৈ এইখিনিয়ে মই তোমালোকৰ আগত দাঙি ধৰিলোঁ। পৰৱৰ্তী সময়ত আমি অন্য এটা প্ৰসংগলৈ আগবাঢ়ি যাম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।